চাওকচোন ৰাস্তাটো পাৰ হ'বলৈ ক্ৰছ কৰিবলৈ চিন্তা কৰে আৰু সেই সময়ত গাড়ীবোৰ যদি পূৰা স্পীডত যায় তেতিয়াহ'লে হয়তো এক্সিডেণ্ট হৈ জীৱ জন্তুবোৰ হয়তো মৰিবও পাৰে। সেইকাৰণে প্ৰশাসনে গোটেইখন এতিয়া মানে 20-30 স্পীডত যাবলৈ দিয়া হৈছে গাড়ীবোৰ। ঠিক আছে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে সকলোৱে জানে যে এতিয়া অসমত পূৰা ধাৰাসাৰ বৰষুণৰ ফলত পূৰা বানপানী হৈ আছে আৰু ব্ৰহ্মপুত্ৰত বিপদসীমাৰ ওপৰত পানী বৈ আছে। আৰু ব্ৰহ্মপুত্ৰৰ পৰা এতিয়া আপোনাৰ নগাঁও আৰু গোলাঘাট জিলাৰ যি কাজিৰঙা এৰিয়া আছে, কাজিৰঙা জীৱ জন্তুৰ যি আমাৰ নেশ্যনেল পাৰ্ক আছে, তাতে একদম পূৰা পানী সোমাই গৈছে ভিতৰত, গোটেইখন একদম জলমগ্ন হৈ গৈছে আৰু বিপদসীমাৰ ওপৰত বৈ আছে। আৰু জীৱ জন্তুৰ কাৰণে ইমানেই প্ৰব্লেম হৈছে, জীৱ জন্তু এতিয়া কাৰ্বি পাহাৰলৈ যাবলৈ লৈছে জীৱ জন্তুবোৰ। আৰু প্ৰশাসনে পুলিচ প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট জইণ্টলি এতিয়া ডিউটি কৰি আছে আৰু এইখিনি মানে জীৱ জন্তুবিলাকক ৰেস্কিউ কৰিবৰ কাৰণে। আৰু নেশ্যনেল হাইৱেৰ এতিয়া কাজিৰঙাৰ এৰিয়াৰ পৰা, কাজিৰঙাৰ যিটো ছাইড আছে সেইটো ছাইডৰ পৰা সুৰক্ষিত জেগাত বা নিজৰ নিৰাপদ জেগাত বা বিপদৰ পৰা বাচিবৰ কাৰণে জীৱ জন্তুবোৰ কাৰ্বি পাহাৰলৈ গৈ আছে। আৰু প্ৰশাসনে, পুলিচ প্ৰশাসনে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে এতিয়া যিবিলাক গাড়ী উজনি অসম আৰু নামনি অসমৰ গাড়ীবোৰ এস্কৰ্ট কৰিবলৈ পাৰ কৰি আছে। গতিকে সেইখিনিকে আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ বলক। আৰু চাওক এতিয়া আমি গৈ আছোঁ, আমি বুঢ়া পাহাৰ ফালে গৈ আছোঁ আৰু যিডোখৰৰ পৰা ৰাঙলু বুলি কয়, জখলাবন্ধাৰ ৰাঙলু বুলি কয়, সেইডোখৰৰ পৰাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বেৰিকেড লগোৱা আছে গাড়ীবোৰৰ কাৰণে, স্পীড লিমিট কণ্ট্ৰল কৰিবৰ কাৰণে। ঠিক আছে। গতিকে সেইখিনিও আপোনালোকক দেখুৱাম আৰু আগলৈ প্ৰশাসনে কি ব্যৱস্থা কৰিছে, কেনেকৈ গাড়ীবোৰ অহা যোৱা কৰিবলৈ দিছে, এই সকলো দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, লগতে কাজিৰঙাৰ দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এইডোখৰ জেগা চাওক, এইডোখৰ জখলাবন্ধা ফালৰ পৰা আহোঁতে ৰাঙলু বুলি ঠাইডোখৰৰ নাম ৰাঙলু আৰু সেইডোখৰতে তেল বিঅচি এটাও আছে। আৰু সেই ৰাঙলুতে ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে কেম্প পাতিছে আৰু এইডোখৰতে বেৰিকেড লগোৱা হৈছে যাতে গুৱাহাটী ফালৰ পৰা যিবিলাক সৰু গাড়ী আহে বা ছুপাৰ আহে, ডে ছুপাৰ, নাইট ছুপাৰ, সকলো ইয়াতে ৰখোৱা হ'ব। ৰখোৱাৰ পিছতে 25-30খন গাড়ী একেলগে কনভয় হিচাপে আৰক্ষী প্ৰশাসনে, আৰক্ষী বিভাগে লৈ যাব বৰ্ডাৰ টু বৰ্ডাৰ। তাক ঠিক তেনেধৰণে যিবোৰ যোৰহাট ফালৰ পৰা গাড়ী গুৱাহাটী অভিমুখে আহিব, সেইবোৰ তেনেকৈ সৰু গাড়ী, ডাঙৰ গাড়ী বাগৰিতে যিটো আমাৰ বৰ্ডাৰ আছে, গোলাঘাট নগাঁও বৰ্ডাৰ আছে শৰাইখনৰ ওচৰতে, সেইডোখৰতে গোটেই বেৰিকেড লগাই পেলাই তেনেকৈ কনভয় মানে কৰি পেলাই ৰাখি থোৱা। এইফালৰ গাড়ীখিনি এস্কৰ্ট কৰি তেনেকৈ ধৰণে 20-30 কিলোমিটাৰ স্পীডত লৈ যোৱা হয় আৰু সেইফালৰ পৰাও তেনেকৈ গাড়ীবোৰ 20-30 কিলোমিটাৰ স্পীডত অনা হয়। পুলিচৰ গাড়ী এস্কৰ্ট কৰি পেলাই গাড়ীবোৰ আনি আছে আৰু জখলাবন্ধাৰ পৰা বাগৰিলৈ যিডোখৰ কাজিৰঙাৰ জীৱ জন্তু পাৰ হোৱা জেগা, কাজিৰঙাৰ মাজৰ ঠাইডোখৰ, সেইডোখৰ পুলিচে এনেকৈ গাড়ী দুয়োফালৰ পৰা এস্কৰ্ট কৰি পাৰ কৰি লৈ গৈ আছে। কিয় এস্কৰ্ট কৰিছে আপোনালোকে জানেনে? এইটো মানে কি হ'ল, গাড়ীবোৰ নহ'লে যদি এখনকৈ যায় তেতিয়াহ'লে সিহঁতি বহুত স্পীডত যায়। আৰু যিহেতু এতিয়া কাজিৰঙাৰ ভিতৰত পূৰা পানী বৈ আছে, পূৰা পানী একদম ওপৰেদি বিপদসীমাৰ ওপৰত বৈ আছে। গতিকে গোটেই কাজিৰঙাৰ জীৱ জন্তুবোৰ সাঁতুৰি সাঁতুৰি পাৰৰ সুৰক্ষিত জেগা বিচাৰি তেওঁলোকে ওপৰলৈ আহি আছে কাৰ্বি পাহাৰৰ ফালে। আৰু যিহেতু সেই ৰাস্তা ক্ৰছ কৰোঁতেই গাড়ীবোৰৰ মানে দুৰ্ঘটনা হয়, মানে এক্সিডেণ্ট হৈ পেলাই বহুতো জীৱ জন্তুৰ ইতিমধ্যে মানে এক্সিডেণ্ট হৈছে। আৰু সেইটো কাৰণে পুলিচ প্ৰশাসনে গাড়ীবোৰ 20 আৰু 30 স্পীডত যোৱাকৈ এস্কৰ্ট কৰি পেলাই গাড়ীবোৰ লাহে লাহে পাৰ কৰাই লৈ গৈ আছে, যাতে ড্ৰাইভাৰে জীৱ জন্তু পাৰ হওঁতে গাড়ীবোৰ যাতে শ্ল' কৰিব পাৰে, ৰাখিব পাৰে, যাতে জন্তু যদি পাৰ হ'বলগীয়া হয় তেতিয়া পুলিচে তেনেকৈ গাড়ীবোৰ ৰাখি দিছে আৰু জন্তুবোৰ পাৰ কৰাৰ পিছত গাড়ীবোৰ লাহে লাহে যাবলৈ দিয়া হৈছে। আচল হাইৱেৰ যি কাজিৰঙাৰ মাজত যিখিনি গাড়ী অহা যোৱা কৰি আছে বা কাজিৰঙাৰ বৰ্তমানৰ পৰিৱেশ, এতিয়া বানপানী কেনেকুৱা অৱস্থাত আছে, সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া কাজিৰঙাৰ পৰা পানী বাঢ়ি আহি আছে, ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমাই আহিছে আৰু পূৰা পানী বাঢ়ি আহি আছে ইতিমধ্যে। আৰু জীৱ জন্তুবোৰ পানীত মানে সাঁতুৰি সাঁতুৰি নেশ্যনেল হাইৱে উঠিছেহি। এতিয়া চাওক কাজিৰঙা চাওক কেনেকুৱা পানী হৈছে চাওক। এইটো যিটো ভিউ পইণ্ট আছে, ভিউ পইণ্টৰ ওচৰত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক। এতিয়া চাওক কিমান পানী সোমাইছে চাওক, মানে পানী ক্ৰমান্বয়ে মাৰি মাৰি গৈ আছে আৰু এতিয়া বিপদসীমাৰ ওপৰত বৈ গৈ আছে আৰু হাইৱে হয়তো ৰাতিৰ ভিতৰতো পাৰ হোৱাৰো চান্স আছে। আৰু যিহেতু মথাউৰি ভাঙি জখলাবন্ধাত পানী সোমাইছেই, গতিকে এইবিলাকলৈ পানী চাওক
কিমান পানী হৈছে চাওক ফৰেষ্ট কেম্পবিলাক চব ওপৰত থকাৰ কাৰণে বাচি আছে আৰু মানুহ এতিয়া হাইৱে কাষত আছে যিবিলাক গাঁও অঞ্চলবিলাক বুৰি গৈছে চব ফৰেষ্টৰ মানুহে পথাৰ মাৰি পেলাই ডিউটি কৰি আছে চব নাও লৈ পেলাই পথাৰ মাৰি মাৰি ডিউটি কৰি আছে ঠিক আছে গতিকে পুলিচ প্ৰশাসন ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলোৱে এতিয়া কৰ্তব্য কৰি আছে আৰু জীৱ জন্তুবিলাক ছেফটিৰ কাৰণে জীৱ জন্তু ছিকিউৰিটিৰ কাৰণে যাতে জীৱ জন্তু এক্সিডেণ্ট হ'ব নোৱাৰে গাড়ীত দুৰ্ঘটনাত পৰি পেলাই যাতে মৰিব নোৱাৰে তাৰ বাবে অহৰহ চেষ্টা কৰি আছে আপোনালোকে চাওক কাজিৰঙাৰ দৃশ্য ইমান ভয়ানক হৈ গৈছে আপোনালোকে চাওক কাজিৰঙাখন গোটেইখন ডুবি গৈছে চাওক আৰু জীৱ জন্তুবোৰ যিহেতু মাজে মাজে কিছুমান ৰেস্কিউৰ কাৰণে বা জীৱ জন্তু বাচিবৰ কাৰণে ওখ ঠাই বনাই দিয়া হৈছে হ'লেও সেইখিনি জীৱ জন্তু যিহেতু কাজিৰঙাত গোটেই কাজিৰঙাখনতে ভৰ্তি হৈ থাকে সেইকাৰণে হয়তো তেনেকুৱা ঠাই হয়তো অভাৱ হ'ব পাৰে আৰু সেইকাৰণে জীৱ জন্তুবোৰ সুৰক্ষিত স্থানলৈ তেওঁলোকে নিৰাপদ স্থানলৈ কাৰ্বি পাহাৰলৈ গমন কৰি আছে বা পাহাৰৰ দিশে আহি আছে আৰু হাইৱেত সেইকাৰণে এতিয়া ৰাতিলৈ জীৱ জন্তু হিংস্ৰ জন্তু ওলাই আহিব পাৰে গঁড় ওলাই আহিব পাৰে হাতী ওলাই আহিব পাৰে আৰু সেইকাৰণে পুলিচ প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইতিমধ্যে অহৰহ চেষ্টা কৰি আছে যাতে কোনো দুৰ্ঘটনা নহওক তাৰ বাবে চেষ্টা কৰি আছে চাওক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি চাওক গোটেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ গোটেইখন সাগৰ হৈ গৈছে চাওক কিমান পানী সোমাই আছে আৰু এইবোৰ চব মানুহে অলৰেডি গাঁও এৰি পেলাই মানে ৰাস্তা কিনাৰত হাইৱেত মানে আহিবলৈ লৈছে চাওক এয়া চাওক এইবোৰ ঘৰবোৰ চব ডুবি গৈছে চব পানীত এইবোৰ কাজিৰঙাৰ দাঁতি কাষৰীয়া মানুহ এইবিলাকৰ গোটেই চব ৰাস্তাত আহি গৈছে চব মানুহবোৰ এয়া ধানৰ চব এই ধানৰ টোপোলা এয়া মানুহবোৰ বাহিৰত চব নিৰাপদ জেগালৈ লৈ আহিছে আমি আহি পালোহি বাগৰি যিটো আমাৰ গোলাঘাট আৰু নগাঁও বৰ্ডাৰ আছে এয়া সীমাত পালোহি আৰু সীমাটো চাওক এনেধৰণে গাড়ীবোৰ ৰাখি থোৱা হৈছে চাওক চাওকচোন আপোনালোকক দেখুৱাইছোঁ এটা ডাঙৰ পহু এটা কেনেকৈ পানীত সাঁতুৰি পাৰ হৈ আহিছে চাওক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক এয়া আহি পাবলৈ হৈছে চাওক এয়া চাওকচোন পহু এটা পাৰ হৈ আছে চাওক ঠিক তেনেদৰে জীৱ জন্তুবিলাক মানে নিজৰ নিৰাপদ বিচাৰি তেওঁবিলাকে ৰাস্তাটো পাৰ হ'বলৈ ক্ৰছ কৰিবলৈ চিন্তা কৰে আৰু সেই সময়ত গাড়ীবোৰ যদি পূৰা স্পীডত যায় তেতিয়াহ'লে হয়তো এক্সিডেণ্ট হৈ জীৱ জন্তুবোৰ হয়তো মৰিবও পাৰে সেইকাৰণে প্ৰশাসনে গোটেইখন এতিয়া মানে 20-30 স্পীডত যাবলৈ দিয়া হৈছে গাড়ীবোৰ ঠিক আছে চাওক মানুহে কেনেকৈ জুম পাতি চাই আছে চাওক জীৱ জন্তুবিলাক পাৰ হৈ আছে মানুহে এইডোখৰ ৰৈ পেলাই চাই আছে চাওক গোটেইবোৰ পানী হৈ গৈছে দেখিছে ভিতৰত ইফালে জীৱ জন্তুবোৰ সাঁতুৰি কিমান দূৰৰ পৰা সাঁতুৰি আহিছে গোটেই কাজিৰঙাখনৰ ভিতৰত পানী হৈছে যিহেতু আৰু সেইকাৰণে সাঁতুৰি আহি আছে চাওক কিমান দূৰৰ পৰা সাঁতুৰি আহি আছে এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কাৰণ জীৱ জন্তুবোৰ প্ৰায় দেখুৱাব পৰা নাই কাৰণ কোনটো সময়ত পাৰ হয় কোনো ক'ব নোৱাৰে ৰৈ থাকি পেলাই ভিডিঅ' কৰাটো সঁচাকৈ বৰ লাজৰ কথা কাৰণ জীৱ জন্তু মানুহ বিপদত পৰিলে মানুহ ৰাস্তা কাষলৈ আহিছে জীৱ জন্তু বিপদত পৰিলে জীৱ জন্তুক আকৌ আমি মানে ভিডিঅ' কৰাটো একচুৱেলি নেগেটিভ কথা গতিকে জীৱ জন্তুক সেইকাৰণে মই দেখুৱাব বিচৰা নাই আপোনালোকৰ জীৱ জন্তুৰ অৱস্থাটো একেবাৰে বেয়া হৈছে ঠিক আছে আৰু মই এতিয়া যিখিনি আপোনালোকক যি ৰুল ৰেগুলেশ্যন সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু জীৱ জন্তু মই দেখুৱাব বিচৰা নাই পানীত মানে যেনেকৈ ধৰণে উটি আহি আছে আপোনাৰ বৰ দুখ লগা দৃশ্য সেইখিনি মই আপোনালোকক দেখুৱাব বিচৰা নাই গতিকে এইখিনিকে দেখুৱাব চেষ্টা কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু কিবাকিবি আপোনালোকে পাই থাকিব কাজিৰঙাৰ বিষয়লৈ কেনেকুৱা কি চিটুৱেশ্যন আছে সেইখিনি সকলো মই জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ